নমস্কাৰ, আপোনালোক সকলোকে নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যিখিনি কুকুৰা পোৱালি আনিছিলোঁ সিহঁতক 3 নম্বৰ দিনৰ পৰা কেনেদৰে প্ৰথম 10টা দিন প্ৰতিপালন কৰিলোঁ তাৰ বিষয়ে সবিশেষ ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। 3 নম্বৰ দিনাখন মই কুকুৰা পোৱালিখিনিক টেট্ৰাচাইক্লিন পাউডাৰ যিটো এটা এণ্টিবায়'টিক সিহঁতক মই পানীত মিহলি কৰি খাবলৈ দিছিলোঁ। টেট্ৰাচাইক্লিন পাউডাৰৰ পানী খাবলৈ দিয়াৰ আগত মই এই ড্ৰিংকাৰ কেইটাক ভালদৰে চাফ চিকুণ কৰি লৈছোঁ। সদায় ড্ৰিংকাৰ বা ফিডাৰসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। যিহেতু এইকেইদিন অলপ ঠাণ্ডা পৰিছে, সিহঁতক মই কুকুৰা পোৱালিখিনিক মই কুহুমীয়া গৰম পানীয়ে খাবলৈ দি আছোঁ, যাতে সিহঁতৰ গাটো ঠাণ্ডা পৰি নাযায়, কোনো বেমাৰ আজাৰ আহি নপৰে সিহঁতৰ গাত। এণ্টিবায়'টিক দিছোঁ বাবে কুকুৰা পোৱালিখিনিক 12 ঘণ্টাৰ পাছত ভিটামিনৰ পানী খাবলৈ দিব লাগে। সেয়েহে কুকুৰা পোৱালিখিনিক মই 12 ঘণ্টামান পিছত ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলোঁ। এইকেইদিন ঠাণ্ডা পৰিছে বাবে কুকুৰা পোৱালিখিনিক দিনে ৰাতিয়ে প্ৰায় মই ৰঙা বাল্ব জ্বলাই ৰাখিছোঁ, যাতে সিহঁতে কোনো কাৰণতে ঠাণ্ডা অনুভৱ নকৰে। ঠাণ্ডা পালে কুকুৰা পোৱালিখিনিৰ বৃদ্ধিত বাধা আহিব পাৰে। সেয়েহে মই ৰাতি হ'লে কুকুৰা পোৱালিখিনিক লাইট দিয়াৰ উপৰিও ওপৰত ব্ৰিডিং ৰুমৰ ওপৰতো কাপোৰ কেইখনমান আৰু কেইখনমান কাপোৰ দি বা বস্তা ৰাখি ঢাকি দিছোঁ, যাতে গৰম ভাৱটো ব্ৰিডিং ৰুমটোৰ পৰা বাহিৰলৈ ওলাই নাযায়। কুকুৰা পোৱালিখিনিক সময়মতে ভেকচিন প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয়। সেয়েহে কুকুৰা পোৱালিখিনিক 24 তাৰিখ অৰ্থাৎ 6 নম্বৰ দিনা ৰাণীক্ষেত F1ৰ যিটো ভেকচিন আহে সেই ভেকচিনটো মই সিহঁতক দিছিলোঁ। এই ভেকচিনটোত প্ৰায় 60 টকামান লৈছিলে। চিৰিঞ্জটোৰে এই ভেকচিনৰ যোনটো পনীয়া দৰৱ আহে সেইখিনি পাউডাৰ টাইপ অহা দৰৱটোত মিহলি কৰি ল'ব লাগে, আৰু মিহলি কৰি লৈ অলপ ভালদৰে জোকাৰি ল'ব লাগে। তেতিয়া দৰৱটো ভালদৰে মিহলি হৈ পৰিব। আৰু কুকুৰা পোৱালিখিনিক ভেকচিন দিয়াৰ আগতে মই ব্ৰিডিং ৰুমটোত আছে যোনটো, সেই ব্ৰিডিং ৰুমটোত মাজতে কাঠ এটুকুৰাৰে মাজত এনেদৰে বেৰা দি লৈছিলোঁ, যাতে ভেকচিন প্ৰদান কৰাত সুবিধা হয়। কুকুৰা পোৱালিবোৰক মই এনেদৰে হাতেৰে ধৰি এটা এটাকৈ ভেকচিন দিয়া হোৱাৰ পিছত এই কাঠটুকুৰাৰ ইটোফালে ভেকচিন সম্পূৰ্ণ হোৱা কুকুৰা পোৱালিসমূহক ৰাখি গৈছিলোঁ। এই দৰৱটো ঠাণ্ডা কৰি দিব পাৰিলে ভাল, ইয়াৰ সঠিক প্ৰয়োগ হয়। সেয়েহে এই দৰৱটো মই 20-15টা কুকুৰা পোৱালিক দিয়াৰ পিছত ভেকচিনটো এই পলিথিনটোত ৰাখি গৈছিলোঁ, য'ত অলপ আইচ কিউব ৰাখি থৈছিলোঁ মই। ভেকচিন দিয়া সম্পূৰ্ণ হোৱাৰ পৰা প্ৰায় মই 2 দিনমান ইহঁতক কোনো এণ্টিবায়'টিক খাবলৈ দিয়া নাছিলোঁ। প্ৰথম 10টা দিন ইহঁতক মই প্ৰি-ষ্টাৰ্টাৰ দানাই খাবলৈ দি থাকিলোঁ। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। কেনেদৰে মই প্ৰথম 10টা দিন কুকুৰা পোৱালিকেইটাক প্ৰতিপালন কৰিলোঁ তাৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিলোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।